Hi guys, good morning. সকলোকে স্বাগতম জনাইছো আজি অন্যটা ভিডিওলৈ আৰু আজি যাই আছো মহা মৃত্যুঞ্জয় মন্দিৰলৈকে সো এখন গাড়ীখন চাই লওক তো বহুত দিন হ'ল গাড়ীখন লৰা নাই গাড়ীখন ফুল লেতেৰা হৈছে প্ৰথমতে গাড়ীখন ধুই ল আৰু মোক আজি কেনেকুৱা লাগিছে কক গাইস কমেন্ট কৰি ফেলে কেনেকুৱা লাগিছে আজি নতুন এটা ৰূপত সো এই মৰ্নিং মোৰ লোক এজন আহি আছে লোকজনৰ লগত আমি দুজনে যাম আৰু লগতে চাহ মা আনি দিলে চাহটো খাই লম তাৰ পিছত যাম আৰু গাড়ীখন বহুত লেতেৰা কৰি থৈ দিছে ভাইটিয়ে সব এবোৰ অলপমান ধুই ল তাৰ পিছত মানে কি ভাল নালাগে ন এনেকে গাড়ীখন লেতেৰা হৈ থাকিলে লতৰা হৈ পেলাই বহুত দূৰলৈকে লৈ যাবৰ কাৰণে তাৰ পিছত এতিয়া এইবোৰ চব মানে অলপমান বেছি নহয় অলপমান কিবি ভাল কৰি ল'ম কৰি পেলাই ধুইছো তাৰ পিছত নিয়ে ভাল লাগিব হয় নহয় গাইছ চাই থাকক ভিডিঅ'টো শেষলৈকে আজি ভিডিঅ'টো একদম ধামাকা হ'ব গৈ আছে এইফালে আছে মা মই পুৰা মোক একদম ৰেডি কৰি দিছে আৰু চাহ তা আনি পেলাই তেনেহ'লে যাব লাগেতো দেৰি হৈ আছে না এবাৰ বহুত দূৰ হয় মন্দিৰলৈকে যাব আমাৰ বাবা মন্দিৰলৈকে যাব ভালে ভালে যাওঁতো আশীৰ্বাদ কৰক সকলোৱে তো গাইস ভিডিওটো একদম শেষলৈকে চাই থাকিব আৰু এফালে এয়া আহি গ'ল যাবৰ কাৰণে ক'ত যাবি আজি একদম নগাঁও আৰু এখন গাড়ী লৈ যাবি না আজি এখন নিবি না এখন নিবি কৌ একে হয় ভাই একে হয় মইতো অলপ নামটো বেলেগ বেলেগ কিন্তু এইটো কোম্পানীটো একে হয় কোনখন ল'বি এইখন ল'বি না এইখন ইয়াৰ মতে এইখন লৈ যা আজি তোৰখন লৈ যাওঁ নেকি তোৰখন লৈ যা তোৰখন লৈ যাওঁ এইখন লৈ যাওঁ তেলটো মই ভৰাব লাগে তো গাইছ আৰু গাড়ীখন মানে এতিয়া ধুই ল'লো মানে ভাল নালাগে ন সেইকাৰণে গাড়ীখন অলপমান চাফা কৰি ল'লো ইমান দূৰত লৈ যোৱাৰ কথাটো গাড়ীখন চাফা কৰি দিলোঁ আৰু এইটা ষ্টিকাৰ লগাই দিছোঁ একদম ধুনীয়া আৰু এটা নাম্বাৰ প্লেট নাইয়ে বাৰু নতুন গাড়ীৰ কথা নাম্বাৰ প্লেট নাই তো আৰু এতিয়া আজি এইখন গাড়ী একবাৰ চলাই চাম এইবিলাক বস্তু নাহে বাৰু মোক ইমানো দৰকাৰ নাই গাড়ীখন চলাই চাওঁ এতিয়া এইখন গাড়ী একবাৰ এইখন গাড়ী যিহেতু নতুনকৈ লৈছেতো চলোৱা নাই এইখন গাড়ী একবাৰ চলাই আহোঁ যায় আগতে ফাইনেলি লৈ যাম মোৰখন এমটিখন লৈ যাওঁ এফজেডখন থৈ যাওঁ তাতে কাৰণ এখন গাড়ী এখনকৈ লৈ গ'লে মানে বহুত প্ৰব্লেম হয় যিহেতু বহুত দূৰত যোৱাৰ কথাটো কেতিয়াবা ভাগৰ লাগিলে মানে এখন গাড়ীত যদি আমি যাওঁ দুজন কেতিয়াবা ভাগৰ লাগিলে মোৰ ভাগৰ লাগিলে সি চলাব পাৰিব সিয়াৰ ভাগৰ লাগিলে মই চলাব পাৰিম সেনেকৈ যাম চ' আৰু এনেই মিছা আৰু এখন গাড়ীকে লৈ যাওঁ ইফালে যিহেতু বন্ধ ছিজন কাৰ্ফিউ চাৰ্ফিউ চলি থকা বুলি শুনিছোঁ সেইকাৰণে বাছ আৰু এইখন এতিয়া লৈ যাওঁ এটা খাৱা এটা গাড়ী লৈছোঁ কাৰণ ফাৰ্ষ্ট টাইম লৈ যাম বহুত দূৰলৈকে যিহেতু এইটো ভাল দৰে যাতে লৈ যায় একদম ভালকৈ লৈ যাবি আৰু ক'তো যা ডিষ্টাৰ্ব যাতে নিদিয়া এনেকৈ সেৱা এটা খাই দিব আমি যাওঁ মা যাই থাকোঁ ভালে ভালে যাবি ভালে ভালে আহি পাবি ধুনীয়াকৈ যাতে যাওঁ এটা আশীৰ্বাদ এটা দিবি হয়নে নহয় আমি দুজন যাওঁ এতিয়া থাক মা থাক এই টাইমটো চাই লওঁ এতিয়া আমাৰ বাজিল কেইটা বাজিল ইয়াতে দেখাইছোঁ একে হয় আমাৰ ইয়াতে হয় তাতে হয় ক'ত বাই গ'লি 7:29 আমি পুৰা 30ত যাম ইয়াৰ পৰা পুৰা 30ত ষ্টাৰ্ট কৰিম কেইটা বজাত পাৰোঁ ক'তো নৰওঁ আৰু এতিয়ালৈকে একো খোৱা নাই আৰু এইফালে টেংকি পুৰা ফুল কৰি লৈছোঁ চাওক কিমান যায় নাজানো টেংকি পুৰা ফুল কৰি লৈছোঁ আৰু এইফালে কিমান আছে মাইলেজ কিমান আছে দেখাইছোঁ চাওক 822 কি হৈছে বঢ়িয়া একা জাগা বঢ়িয়া একা আহিছে কিমান পাইছে নহয় এতিয়া 1 নম্বৰ গিয়াৰ আছে এতিয়া গিয়াৰো দেখা পাই চাওক গাইছ গিয়াৰ লেখাই আছে 1 নম্বৰ জলদি যাম 30 হোৱালৈকে গাড়ী ষ্টাৰ্ট কৰিম পুৰা যাম যাতে আমাৰ একো অসুবিধা নহয় একদম কৃষ্ণ সেৱা এটা কাই লৈছোঁ ধুনীয়াকৈ চব ভগৱানে যাতে বঢ়িয়াকৈ লৈ যায় চাব আৰু আৰু আমি টংলাৰ পৰা ফাৰ্ষ্ট টাইম যাম তেজপুৰৰ পৰা যাম মৃত্যুঞ্জয় মন্দিৰত তাৰপিছত আকৌ ৰিটাৰ্ণ আমি যাম গুৱাহাটী তাৰপিছতহে আমি ঘৰ ওলাম মানে 4 চাইড এক পাক ঘূৰিম আৰু আমি ষ্টাৰ্ট কৰিলোঁ পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ শিৱলিংগটো চাবৰ কাৰণে যিহেতু চবতকৈ ভিতৰত ডাঙৰ হয় এই শিৱলিংগটো চ' আৰু এতিয়া আমি আহি আছোঁ এনেকুৱা ৰাস্তাত মানে গাড়ী চলাই কিবা এটা ভাল লাগে বহুত ধুনীয়া লাগে এনেকুৱা ৰাস্তাত 4 লাইন ৰাস্তাত যিহেতু আগতে কিবা গাড়ী নাহে নিজৰ মতে যাব পাৰি আৰু ৰিক্সো আছে বহুত ৰিক্স আছে এনেকুৱা ৰাস্তাত মানে গাড়ী চলোৱা আৰু মই অকলে অহা নাই আমি দুজন আহিছোঁ এইটো কাৰণে আহিছোঁ যে বহুত দূৰলৈকে যোৱাৰ কথা ভাগৰ লাগে ন গাড়ী চলাবৰ কাৰণে সেইকাৰণে আমি দুজন আহিছোঁ এতিয়া চাহ খাই আছোঁ ইয়াত এইফালে মিঠাই এটা এতিয়া আৰু এতিয়া আমাৰ আৰু কেই কিলোমিটাৰ আছে 60 আৰু 60 কিলোমিটাৰ আছোঁ 1 ঘণ্টা লাগিব পূৰা গাড়ীখনখন গাইছ আমি আহি পালোঁ এতিয়া তেজপুৰ অলপ সময়ত আমাৰ গাড়ীখন অলপমান ৰেষ্ট ল'ব দিছোঁ আমাৰ গাড়ীখন যিহেতু বহুত দূৰ আহিলোঁতো অলপমান ৰেষ্ট লওক গাড়ীখনে আমিও অলপ পেট পূজা কৰি ল'লোঁ একদম
এয়া এতিয়া বৰ্তমান তেজপুৰত আছোঁ আমি উপস্থিত ইয়াৰ পৰা আৰু আছে 60 কিলোমিটাৰ 1 ঘণ্টা লাগিব আৰু ক'তো নৰওঁ ডাইৰেক্ট দলঙত ৰওঁ গাইছ এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আচলতে আমি দুজন আহিছোঁ যিহেতু মোৰ ভাগৰ লাগিলে ই চলাব পাৰে ইয়াৰ ভাগৰ লাগিলে মই চলাব পাৰোঁ কাৰণ আমি ভাগৰ লাগিলে যিহেতু গাড়ীখন চলাম ঠিক তেনেদৰে গাড়ীখনতো ভাগৰ লাগে ন সেইবাবে গাড়ীখনকো আমি ৰেষ্ট দিওঁ তো এতিয়া আমি আহি তেজপুৰ ৰ'লোঁ আধা ঘণ্টামান ৰ'লোঁ যিহেতু বহুত দূৰ আহিছোঁ তাৰ পৰা বহুত দূৰত অহা গৈছে গাড়ীখন সেইকাৰণে চকাবোৰ মানে যিহেতু গৰম হৈ যায় আপোনালোকে নিজৰ গাড়ী থাকিলে গম পাব বাৰু চকাবোৰ যিহেতু গৰম হৈ যায় তো সেইকাৰণে আমি গাড়ীখন অলপ আধা ঘণ্টামান ৰ'বৰ কাৰণে দিলোঁ আচলতে আমি দুজন আহিছোঁ ইয়াৰ ভাগৰ লাগিলে মই চলাব পাৰোঁ মোৰ ভাগৰ লাগিলে ই চলাব পাৰে আচলতে গাড়ীখনক মৰম দিলেহে গাড়ীখন ভালে থাকিব তো গাইছ ফাইনেলি আমি আহি পালোঁ ভোমৰাগুৰি দলং আৰু এইখনত মানে মই ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু এই দলংখনত আৰু এইখনত এই গাড়ীখনে মানে মোক লৈ আহিছে যিহেতু এইখন গাড়ী মই অশেষ ধন্যবাদ জনাইছোঁ গাড়ীখনত তো আজি এই গাড়ীখনৰ কাৰণে মই আজি এইখন দলঙত মানে থিয় হৈ আছোঁ চ' এতিয়া ইয়াত বেছি টাইম ৰ'ব নিদিয়ে যিহেতু পুলিচে আৰু জল্দি যাওঁ বহুত দীঘল দলং হয় এইখন পাৰ হ'ব লাগিব সেইফালে আগতে পুলিচ আছে পুলিচে খেদিলে আৰু প্ৰব্লেম হৈ যাব সেইকাৰণে বেছি টাইম ৰ'ব নোৱাৰোঁ ঠিক আছে বাইছ গাড়ী যোৱা তো গাইছ মানে আমি এতিয়া আকৌ ওলালোঁ ইয়াৰ পৰা গাইছ চাই লওক মানে ইয়াত ইটো জেগাত ইমান টাইম ৰ'ব নোৱাৰি সেইফালৰ লাইনটো ৰ'ব পাৰি কিন্তু আহোঁতেহে আমি ইফালেদি নাহোঁ ন যিহেতু আমি ইফালে গুৱাহাটী হৈ আহিম সেইকাৰণে ইয়াতে অলপমান ৰ'লোঁ কি কবি ক একদম মজা এই ফিল্ডটো আৰু বেলেগত নাপায় আৰু ইয়াত অকল হেৰিহে পায় এটা কাম কৰোঁ দি মই এই ফিল্ডটো মই লওঁ দিছোঁ গাড়ীখন মই চলাওঁ দি এই ফিল্ডটোতে মই লওঁ গাড়ীখন চলাই পেলাই নে কি চবতে ফিল্ড ল'ব লাগে চবতে ফিল্ড ল'ব লাগে আৰু যিহেতু দ্বিতীয়বাৰ মই নাহোঁ ন এইফালেদি সেইকাৰণে বহুত ৰখাৰখি কৰি থাকে আৰু কেতিয়া আহি পাওঁ ঠিক নাই ফিল্ডটো লওঁ গাড়ী চলাইছোঁ এইখিনি যিটো হাৱা খাই আছোঁ এতিয়া প্ৰকৃতিৰ হাৱা খাই আছোঁ ধুনীয়া একদম কি কবি এইটো হাৱা কেনেকুৱা লাগিছে একদম মজা লাগিছে চলাইছিলে একদম মজা খালি ইয়াতে গাড়ী চলাই থকা কিবা বেলেগ একদম কি ক'ম আৰু ধুনীয়া পৰিৱেশ চব পানী কিন্তু ইমান নাহে পানী চব বালি যিহেতু যুদ্ধ আছে তো গাইজ ফাইনেলি আমি আহি পালোঁ আৰু এয়া কি পাৰ্কিং বোলে পাৰ্কিঙৰ হেৰি কৰা নাই কি পাৰ্কিং চ' গাইজ আমি আহি আছোঁ এতিয়া এইটো ওপৰত দিকে চ' এয়া আমাৰ সন্মুখত মহা মৃত্যুঞ্জয় মন্দিৰ এইয়া চাওক আমাৰ সন্মুখত আছে এইয়া চাওক কিবা এটা ভাল লগা মুহূৰ্ত এইখিনি নে একদম ভাল লগা মুহূৰ্ত হয় আমি আহি পালোঁ ফাইনেলি হেলমেটটো থৈ দিওঁ এয়া আমি এতিয়া পূৰা ৰেডি মানে আমি ইয়াতে শলা দিব লাগিব চাকি তাৰপিছত আমি তালৈকে যাব লাগিব এই তালৈকে ভিতৰত মানে তাকে চাকি দিব নোৱাৰি ইয়াতে দিব লাগিব এতিয়া আমি চাকি দিব লাগিব আৰু এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলালোঁ আৰু ওলাই আহি ইফালে ৰহা হৈ আহিছোঁ যিহেতু নগাঁও হৈ চ' নগাঁও হৈ আমি গুৱাহাটীত যাম এইটো টোল গেটটো পাই গ'লোঁ নগাঁও হৈ আহিছোঁ যিহেতু ইফালে টোল গেট এটা আছে টোল গেটটো পাৰ হৈ আহিলোঁ আমি আৰু আমি আহি চিধা আমি এতিয়া গুৱাহাটী যাম গুৱাহাটী ইয়াৰ পৰা 100 কিলোমিটাৰমান আছে চ' আৰু ইয়াৰ পৰা গুৱাহাটী যাই আছোঁ গাইজ চিধা গুৱাহাটী লগ পাম চাওক গাইজ 6:26 আৰু এতিয়া আমি মানে আছোঁ কি জেগা হৈছিল এনেই মোৰ জেগাটো গম পোৱা নাই বাট গুৱাহাটী পাম আৰু আমি গুৱাহাটী পাম আৰু অলপমান বাকী গুৱাহাটী পাবৰ কাৰণে 10 কিলোমিটাৰমান দূৰত আছোঁ
আমি গুৱাহাটী হৈ আহিছোঁ এতিয়া বহুত ভোক লাগিছে মানে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই ধেমালি নহয়তো এনেকৈ একপাক ঘূৰি আহিছোঁ একোৱে খোৱা নাই এতিয়ালৈকে এতিয়া ভাত অৰ্ডাৰ দিছোঁ আমি মৰিগাঁও আহিছোঁ এতিয়া গুৱাহাটী পাম আৰু গুৱাহাটী পাম অতি শীঘ্ৰে চাই থাকিব গুৱাহাটী চহৰ আপোনালোকক দেখাম আজি গুৱাহাটী দেখাম আমি বহুত ভাল লাগিছে গাইছ আজি গুৱাহাটী দেখাম কালি টংলা দেখাম পৰহি মঙলদৈ দেখাম কি ক'ম আৰু বহুত ভাল মানে পূৰা ভাল লাগি গৈছে তাৰপিছত আমি অৰুণাচল যাম আমি মায়াঙত গৈছিলোঁ আজি মায়াঙৰ কাহিনী এটা আছে মায়াঙত গৈছিলোঁ আজি মায়াঙত আমি যাদু শিকি আহিছোঁ যাদু মায়াঙত গৈছিলোঁ আপোনাৰ লগত ভিডিঅ' দেখুওৱা হোৱা নাই এইটো এক্সট্ৰা ভিডিঅ' আহিব কিন্তু আমি মায়াঙত গৈছিলোঁ কোনোবা যদি যাদু চাব খোজা আমাৰ ওচৰত আহিলেই হ'ল বঢ়িয়াকৈ দেখা পাবি ইয়াক যাদু শিকাই দিছে মানে মায়াঙত গৈছিলোঁ আমি একদম মজাকৈ যাদু সেইকাৰণে আমাৰ দেৰি হ'ল এতিয়া আমি গুৱাহাটী পাব আমি ওলাইছিলোঁ কেইটা বজাত 8টা বজাত ধৰি লওঁ 7:50 7:30 মানত ওলাইছিলোঁ তো কিন্তু এতিয়া 6টা বাজিছিল ভাল ভাবিছা কিমান দেৰি ইমান দেৰি নালাগে আমাৰ মন্দিৰ দৰ্শন কৰোঁতে আমি আহিছিলোঁ মায়াঙত মানে অলপ মন্ত্ৰ শিকিলে মায়াঙত এতিয়া সেই মন্ত্ৰ যাদুটো মানে মন্ত্ৰটো বেলেগক শিকাব নোৱাৰোঁ বাৰু শিকাব হাক দিছে আৰু কিন্তু আমি নিজে দেখাব পাৰিম আৰু বস্তুটো ইউনিক যাদু কিছুমান বেলেগ মানে একদম খাতৰা আৰু এতিয়া খানাটো খাই লওঁ আমি আহি এতিয়া উপস্থিত হ'লোঁ কিবা জেগা অলপ ভিতৰত সোমাই আহিছোঁ আমাৰ ঘৰত যাবৰ কাৰণে ইয়াৰ পৰা আমাৰ ঘৰলৈকে আছে 33 কিলোমিটাৰ আৰু এতিয়া চাওক কেইটা বাজিছে লাইটটো বন্ধ কৰি দি আছোঁ এই চাওক কেইটা 11:16 হে খুটি আছে দুডাল আৰু এইফালে চাওক ৰাস্তা গোটেই তাঁৰ চাৰ বাগিৰি পৰি আছে ইয়াত কিবা কৰি আহিলোঁ তাঁৰডাল এই চাওক এইফালে চাওক খুটা চুটা বাগিৰি পৰি আছে একদম মানে কি ৰাস্তা জাগাই নাই যাবৰ কাৰণে গাড়ী লৈ বাৰু চাই লওঁ ইয়াত তাঁৰ আছে এই চাইডে বাইকখন টাইট কৰ ল'ব একদম ডাইৰেক্ট নহয় ইয়াতো চিঙিছে আগতো চিঙিছে এই গাড়ীখন ৰ'ল দেখোঁ তাতে কিবা হৈছে নেকি হে গাইছ তাতে গাড়ীখন নামিছে কিবা হৈছে নেকি ইয়াতে উঠো কিবা এটা হৈ আছে গাইছ তাতে এই গাড়ীখন তাতে ৰৈ আছে চাওক আমি গ'লে হয়তো নহ'লে কিবা এটা হৈছিল নহ'লে হয়তো ঘৰৰ মানুহ যাই আছোঁ আগত কিবা আছে আৰু আমি সেই বস্তুটো উদঘাটন কৰিম এইবিলাক তাৰ চাৰ চিঙি আছে এইবিলাক আৰু তৰফ কহৰা পৰিল তাতে পৰা নাই এতিয়া লাহে তই দেখোকে তাঁৰ আছে ইয়াতে চাওক গাইছ লাহে ধীৰে গাছ বাগিৰি পৰি আছে এতিয়া কি কৰা যায় গাছ বাগিছে চাওক তাঁৰ আছে মহা মই নামি পেলাই যাওঁ বজাব যদি বস্তুহে ওপৰদিকে দেখাবি এইপিনে পুৰা ফাঁচি আছোঁ এতিয়া ইয়াতে গাইছ চাওক গাড়ী একদম পুৰা ৰাস্তা ব্লক কৰি থৈ দিছে গাড়ীখন দাঙি হ'লে পাব লাগিব এতিয়া উপায়টো নাই গাইছ ফাইনেলি আমি আহি পালোঁ আৰু এতিয়া বাজিল চাহ কেতিয়া বাজিল 12:13 আৰু এইফালে চাওক 12:13 বজাত আহি পালোঁ আমি এতিয়া একদম কি ক'ম আৰু একদম পুৰা মানে বৰষুণত ভিজি আহিছে চাওক গোটাই দেহাটো গোটাই ভিজিছে আৰু এইফালে পুৰা বৰষুণ এইফালে চাওক এয়া পুৰা বৰষুণত ভিজি অৱস্থা বেয়া একদম মানুহ ইয়াতো একদম পুৰা টোপনি যে ইয়াক মানে কি হৈছে পুৰা ভাগৰ লাগিছে বোলে ইয়াক কি আকৌ লাগে এখন চাই কেনেকৈ উঠা বুলি কেনেকৈ উঠা গাইছ যদি একবাৰ মানে আমি যদি কিবা কাৰণত বিচনা এখন পাওঁ আৰু আমাৰ পুৰা 10টা বজাত উঠিম আৰু এতিয়া একদম আৰু আমাৰ একো নালাগে মই এইখিনিত গাড়ীখন ক'ত ভৰাবি
মানে আমি পুৰা এক পাক ঘূৰি আহিলোঁ এনেকুৱাকৈ প্ৰায় 12টা বজাত পালোঁ আহি ওলাই গৈছিলোঁ কেইটা বজাত 7:30 বজাত ওলাই গৈছিলোঁ আহি পালোঁ ঘৰ কেইটা বজাত প্ৰায় 12টাতে 12টাই চ' গাইছ মানে একদম কি ক'ম আৰু অৱস্থা বহুত বেয়া যিয়ে নহওক গাইছ আজিলৈ ভিডিঅ'টো ইমানেই টোপনি ধৰি আছে বহুত কোনফালে উৰাবি ত' ইয়াত থ'ব লাগিব গাড়ীখন দে এই গাড়ীখন হেৰি কৰিব নাই এইখন গাড়ী তোক লৈ আহিছে আৰু মানে এই গাড়ীখন আমি লৈ গৈছোঁ কিন্তু একো প্ৰব্লেম দিয়া নাই গাড়ীখনে কিবা প্ৰব্লেম পাইছা গাড়ীখনত একো প্ৰব্লেম পোৱা নাই কিন্তু গাড়ীখন কিন্তু বহুত বেষ্ট গাড়ী হয় একো প্ৰব্লেম নাপোৱা নাই এতিয়ালৈকে ইমান দূৰলৈকে ঘূৰি গ'লোঁ ইমান দূৰলৈকে আমি ঘূৰি আহিলোঁ কিন্তু একো প্ৰব্লেম পোৱা নাই প্ৰব্লেম মাত্ৰ এটাই প্ৰব্লেম ইয়াৰ অৱস্থাটো বেয়া হৈছে অলপমান বৰষুণত মানে কি আৰু ইফালে দি একো নাই না বস্তুটো বৰষুণত চলা বস্তু নহয় মই চব অৱস্থা বেয়া কালি আকৌ ধুব লাগিব গাড়ীখন অফৰোড কৰিব লাগিব যে নহওক গাইছ তেনেহ'লে বাই বাই আজিলৈ আকৌ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনাৰ লগত চ' বাই বাই কিবা কবি লাষ্ট টাইম কি ক'ম আৰু ঘৰ পালোঁ আহি এতিয়া সোমাব লাগে সুন্দৰকৈ বিচনাখন লওঁ তাৰপিছত বাকীখিনি পিছত দেখা যাব ব'লা বাই 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 গুড নাইট গুড মৰ্ণিং